সকলোলৈ ভোগালীৰ আগতীয়াকৈ উলগ যাচিলোঁ আৰু ভোগালীৰ কাৰণে মোলৈ ছানৰাইজ পিয়ৰ মছলা আৰু ৰেডিঅ' গাপচাপে পঠিয়াইছে খুবেই ধুনীয়া এটা হেম্পাৰ। দেখিতো ভালেই লাগি গ'ল মনটো। ইয়াতে বিভিন্ন ধৰণৰ পিঠা লাৰুৰ লগতে আছে ছানৰাইজৰ মছলাও। তিল চিকেন মছলা আৰু তেওঁলোকৰ ট্ৰেডিশ্যনেল হাঁহ চাল কোমোৰাটো থাকিবই। সেইকাৰণে ময়ো ভাবিলোঁ এই ঠাণ্ডাৰ দিনত জুইতে ৰান্ধি দিওঁ তিল চিকেন। আৰু তিল চিকেন মোৰ খুবেই ফেভৰেট, গতিকে লাগতিয়াল বস্তুখিনি লৈ মই ৰান্ধিব ধৰিলোঁ। আৰু চিকেনখিনি দিয়াৰ পিছত অলপ ভজা হোৱাৰ পিছত মই ছানৰাইজৰ হালধিও ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতু আমি অসমীয়া, আলুটো লাগিবই নহয় জানো। আৰু লগতে ইয়াতে ছানৰাইজৰ তিল চিকেন মছলাটো দিবই লাগিব। এইটোৱে তিল চিকেনখন আৰু সুস্বাদু কৰি তোলে। লগতে এই ভোগালীত গপশপ আৰু ছানৰাইজ পিয়ৰ মছলাই আয়োজন কৰিছে বিভিন্ন এপাৰ্টমেণ্টত ভোগালীৰ আড্ডা, য'ত হ'ব কুকিং কম্পিটিশ্যনো। আৰু ইয়াৰে ফাইনেল হ'ব বিপণন ক্ষেত্ৰ পাঞ্জাবাৰীত 9 জানুৱাৰীত, যিটো জাজ কৰিব চেলিব্ৰিটি চেফ অতুল্য কৰে। আপোনালোকেও যোগদান কৰক আৰু লগতে গপশপ আৰু ছানৰাইজ পিয়ৰ মছলাৰ সৈতে এই ভোগালীটো খুবেই বিশেষ কৰি তোলক। আজিলৈ আহিছোঁ, বাই।